So hello students, welcome to our YouTube channel Ben Booster Classes. আজি আমাৰ এই ভিডিওটো তোমালোকৰ চেপ্টাৰ 2 বহুপদৰ আমি 2.4 অনুশীলনী কৰাব ওলাইছো। তো বলা আমি ভিডিওটো আৰম্ভ কৰো। তো students এই ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে উপপাদ্য উৎপাদক উপপাদ্য তোমালোকে সকলোৱে পঢ়িছা। সাপোজ px এটা বহুপদ দিয়া আছে আৰু হৰণ কৰিব দিছে আমাক x - a সাপোজ gx। ওকে, এই gx px ক হৰণ কৰিব দিছে আৰু ইয়াৰ এই gx ৰাখিটো ইয়াৰ এটা উৎপাদক হয় না খুদিব দিছে। যেনেকৈ 4 2 ৰ উৎপাদক হয় না, এটা 2 এ 4 হৰণ কৰিলে কি হ'ব 0 পাব লাগিব আমি ভাগশেষটো হয়। সেইদৰে ইয়াৰো তোমালোকৰ যদি এৰ মানটো pa = 0 হয়, এই এৰ মানটো যদি 0 কৰি লওঁ ইকুৱেল 0 মানে x - a = যদি 0 কৰি লওঁ এটা x ৰ মান কিমান হ'ল -a। এই -a টো যেতিয়া আমি এই px ৰাখিটোত বহাম তাৰ x ৰ সলনি যেতিয়া আমি -a মানটো বহাম তেতিয়া যদি 0 পাওঁগৈ তেতিয়া কি হ'ব এই ৰাখিটোৰ উৎপাদক x - a হ'ব। এই মানটো আমি ফাৰ্স্ট x ৰ মান হ'বলৈ উলিয়াই ললো 0 = 0 হ'ব লাগিব, pa = 0 হ'ব লাগিব, মানে কি x - a এটো = 0 হ'ব লাগিব। এই 0 হলে x ৰ ভ্যালুটো যেটো পাম হেটো ইয়াত বহাই পেলাই যদি আমি 0 পাওঁ তেতিয়া আমাৰ উৎপাদক হ'ব px ৰ উৎপাদক x - a হ'ব। কি দিছে চোৱা, তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা। আমাৰ বহুপদ 4টা দিয়া হৈ আছে হল। 1 নম্বৰ বহুপদ দিয়া হৈ আছে x³ + x² + x + 1। 2 নম্বৰটো দিছে x⁴ + x³ + x² + x + 1। 3 নম্বৰটো দিয়া আছে x⁴ + 3x³ + 3x² + x + 1। 4 নম্বৰটো দিয়া আছে x³ - yx² - 2 + √2x + √2। এই 4টা উপপাদ্য এই 4টা তোমাৰ বহুপদ ৰাখি দিয়া হৈ আছে। এই বহুপদ কিটা এটো x + 1 উৎপাদক হয় নে নহয় উলিয়াব দিছে। উৎপাদক হ'বলৈ কি কৰিব লাগিব, উৎপাদক উপপাদ্য মতে x + 1 = 0 হ'ব লাগিব আৰু 0 হলে x = 1 টো খিপি আনিলে -1 হৈ যাব হয়। মানে আমি যদি x ৰ ভ্যালু -1 এই সবতে বহাই যদি চাওঁ আৰু এনসাৰটো যদি 0 ওলাই গো যোনটোৰে 0 ওলাব হেটো উৎপাদক হ'ব আৰু যদি 0 নোলায় উৎপাদক নহয়। বুজি পাইছা? তো আমি বহাই চাম -1 -1³ + -1² + -1 + 1 কিমান হ'ব গো -1 + 1 -1 + 1 এটো +1 দুটা 2 -1 দুটা 2 0 হল। ইয়াত বহাই চাওঁ -1⁴ + -1³ + -1² + -1 এটো 1 হৈ যাব, এটো -1 হৈ যাব, এটো +1 হৈ যাব, এটো -1 হৈ যাব, এটো +1। এটা চোৱা মাইনাসৰ কেটা প্লাসৰ এটা দুটা তিনটা মাইনাসৰ দুটা 1 এটো নহয় হে। এটো চোৱা -1⁴ + 3 - 1³ + -3 - 1² + -1 ওকে, এটো 1 হৈ যাব, এটো কিউব আছে মাইনাসে থাকিব -3, এটো স্কয়ার হৈ যাব +3, এটো -1, এটো +1। এটা চোৱা মাইনাসৰ কেটা আছে এই দুটা প্লাসৰ এই তিনটা 3 4 5 মাইনাসৰ এটা দুটা -4 এটো 1 নহব। এটো চাওঁ লাষ্ট -1³ -1² - 2 + √2 -1 + √2 -1 এটো স্কয়ার হলে মাইনাস নাইকিয়া হৈ যাব কিন্তু আকৌ মাইনাসে হ'ব হয়, মাইনাস আগত আছে -2 + √2 -1 হলে এডাল মাইনাসে এটা পূৰণ আছে নাই, এটো আগত মাইনাস আছে, এটো আগত মাইনাস মাইনাসে প্লাস হৈ যাব, এটোৱে পূৰণ কৰিলে একেটা থাকিব হয় +√2। এতিয়া এটোটা মাইনাসৰ আছে -2 হৈ গল হল। তাৰ পিছত আমাৰ আছে +2 + √2 + √2। এতিয়া চোৱা এৰ √2 এটা আছে আৰু √2 এটা আছে, √2 দুটা হৈ যাব 2 √2
আৰু এই দুটা যদি কাটি দিওঁ 2 ৰুটটো হৈ যাব নোলায় 1 নোলায় হয় তেন্তে আমাৰ উৎপাদকটো কি হ'ব এতিয়া ইয়াত কি হ'ল এটো ইকুৱেল 0 not equal to 0 not equal to 0 not equal to 0 বুজিলা এটা 0 যত ওলাইছে এটো এই ৰাশিটো বহুপদটো ওৰ এটা উৎপাদক ই হ'ব কিয়নো 0 ওলাইছে বুজি পাইছা তো 1 নম্বৰ খিনি ইয়াতে সমাপ্ত এটা আমি কৰিম 2 নম্বৰ তো ষ্টুডেন্টস 2 নম্বৰ কিটা সোৱা 2 নম্বৰ দিছে যে এই যিকিটা আমি বহুপদ ৰাশি লিখিছো এটা দুটা তিনটা আৰু এহতৰ জিএস মানে ভাজক কিটা কি দিয়া আছে এটো সুধিছে এই ৰাশিটো এটা উৎপাদক হ'বনে এই বহুপদ ৰাশিটো ই এটা উৎপাদক হ'বনে বা এই বহুপদ ৰাশিটো ই এটা উৎপাদক হ'বনে এই বহুপদ ৰাশিটো ই এটা উৎপাদক হ'বনে উৎপাদক হ'বলে কি হ'ব লাগিব ই ইয়াক যেতিয়া হৰণ কৰিম একে অংক কি হ'ব লাগিব মানটো 0 আৰু আমি এতিয়া উৎপাদক উপপাদ্য মতে এই gx ৰাশিটো p এটো x ৰ মান না এটো 1 হয় এটো x + 1 = 0 হ'ব লাগিব হয় তো হেতু মতে আমি কৰি যাম এতিয়া ফাৰ্স্টে gx ৰ মানটো উলিয়া ললে x + 1 = 0 হলে x = -1 হ'ব ইয়াত কিমান হ'ব x + 2 = 0 হলে x = -2 হ'ব ইয়াত কিমান x - 3 = 0 হলে x = +3 হ'ব এতিয়া যদি আমি x ৰ 3 x ৰ 2 -2 x ৰ -1 এই মান কিটা যদি ইয়াত বহাই দিও যদি লাষ্টত গৈ ৰিজাল্টটো 0 হয় তেন্তে এই ৰাশিটো ই এটা উৎপাদক হ'ব আৰু যদি নহয় উৎপাদক নহয় বুজিছা তো কৰি চাও লেটস গো এটো সোৱা -1 2 -1 কিউব প্লাস -1 স্কয়ার -2 -1 কিউব হলে মাইনাস থাকিব 2 প্লাস স্কয়ার হৈ যাব মাইনাস হৈ যাব 1 বিগে যোগ 2 -1 আৰু -2 + 2 কাটি দিলো +1 -1 কাটা গল ইকুৱেল 0 মানে এই ৰাশিটো ই এটা উৎপাদক হয় উৎপাদক পাতি দিবা ধুনিয়াকৈ উৎপাদক হয় যিহেতু আমি কি পালো ভাগশেষ 0 পালো লিখি দিবা উৎপাদক হয় কিয়নো যেহেতু আমি বহুপদ ৰাশিটোৰ এই ৰাশিটো হৰণ কৰি আমি কি পালো ভাগশেষটো 0 পালো হয় ইয়াত চোৱা -2 কিউব প্লাস 3 - 2 স্কয়ার প্লাস 3 - 2 প্লাস 1 মাইনাস থাকিবই 8 হয় 2 কিউব 8 প্লাস মাইনাস উঠি যাব 4 হ'ব 4 দুগুণ 12 তাৰপিছত যোগে বিগে বিয়োগ 3 দুগুণ 6 প্লাস 1 এতিয়া চোৱা মাইনাসৰ কি আছে 8 আৰু 6 8 6 কিমান 14 আৰু 12 1 13 মাইনাসৰ 1 এটা ৰৈ যাব এটো নহয় হয় ইয়াত চাও 3 বহাই 3 কিউব -4 3 স্কয়ার প্লাস 3 প্লাস 6 3 কিউব কিমান 27 মাইনাস 3 স্কয়ার কিমান 9 9 4 গুণ 36 প্লাস 3 প্লাস 6 এতিয়া 9 6 7 9 9 আৰু 27 কিমান হ'ব গৈ 36 minus 36 equals 0 হৈ যাব ই এটা এই ৰাশিটো বহুপদ ৰাশিটোৰ উৎপাদক x - 3 হয় বুজিলা এনেকৈ উলিয়া এই অংক কিটা 2 নম্বৰ কিটা তো 2 নম্বৰ শেষ হ'ল এতিয়া কৰিম 3 নম্বৰ তো ষ্টুডেন্টস 3 নম্বৰটো দিছে যদি x - a যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো বহুপদ ৰাশিৰ ক্ষেত্ৰত k ৰ মানটো উলিয়াব দিছে আৰু k আছে নাই হয় এতিয়া যদি এই ৰাশিটো px ৰ এটা উৎপাদক হয় তেনে কি হ'ব লাগিব এটো যে 1 আছে p1 = 0 হ'ব লাগিব হয় তেতিয়াহে আমি এই কিটা উপপাদ্য মতে উৎপাদক উপপাদ্য মতে 0 পাম বা এহতৰ এটা উৎপাদক হ'ব আৰু p1 = 0 পাবলৈ হলে আমি কি কৰিব লাগিব x - 1 = 0 কৰিব লাগিব আৰু x ৰ মান কিমান পালোগৈ 1 এতিয়া যদি আমি x ৰ মান 1 ইয়াত সবৰে 1 মান বহাই পাম আৰু বহাই পেলে আগতে আমি উপপাদ্য মতে কি হ'ব 0 পাব লাগিছিল যেতিয়া উৎপাদক হয় এটা উৎপাদক হয় বুলি কৈছে যে আমি উলিয়াই লৈছো 1 মানটো আৰু মানটো বহাই পেলে আমাৰ কি উলিয়াইছে k ৰ মানটো উলিয়াই দিম এতিয়া এটো পাবলৈ হলে px = আমি 0 কৰি লব লাগিব 0 হলে সবতে 0 কৰি লৈছো হয় এতিয়া চাও বহাই চাও 1 স্কয়ার প্লাস 1 প্লাস k = 0 1 plus 1 plus k = 0 k equal কি হ'ব 1 মানে 2 হ'ব আৰু 2 টো খিপনে লৈ গলে -2 হৈ যাব k মান পালো -2 ইয়াত চাও
k1 square minus root 2 1 plus 1 equals 0 k বাদ দিয়া root 2 plus 1 0 কিপনে লৈ গলে দুইটা k টো এপিনে ৰাখি বাকিটা এপিনে লৈ গলে এটো মাইনাস আছে প্লাস হৈ যাব এটো মাইনাস হৈ যাব এটো k মান বুজিলা ইয়াত ছোৱা 2 1 square plus k1 plus 2 k into 1 হয় এটা 2 এ হ'ব ইয়াত k হৈ যাব প্লাস root 2 হৈ যাব ইকুয়াল 0 এতিয়া আমি k মানটো এটো কি k টো ৰখাই এপিনে এটোটা লৈ গলে কি হ'ব দুইটা মাইনাস মাইনাস প্লাস মাইনাস হৈ যাব হয় এতিয়া এটো k মানটো আমি এটো পাই গলো এটা চাও k মান k 1 square minus 3 1 k 0 এটো k হৈ থাকিব আৰু -3 আৰু এটো k 2k হৈ গল ইকুয়াল -3 টো কিপনে নিলে প্লাস 3 হৈ যাব k ইকুয়াল t/2 এটো k মান এনেকে তোমালোকে উৎপাদক হয় নহয় পৰীক্ষা কৰিবা তো এই ভিডিওটো তোমালোকৰ 2.4 অনুসৰি আমি 3 নম্বৰলৈকে কৰাইছো বহুত দীঘলীয়া ভিডিও হৈ যাব নহলে তো নেক্সট ভিডিওত আমি 4 আৰু 5 নম্বৰ আৰু 6 নম্বৰ আৰু তিনটা আবাইজ বাকি থাকিল তো 4 নম্বৰটো বহুতখিনি আছে তোমালোকৰ 5 নম্বৰটো বহুতখিনি আছে তো লাহে লাহে ধুনিয়াকৈ কৰাই আছো তোমালোকে চাই থাকা বিন্দাস টেনচন লব নালাগে তো থ্যাংক ইউ সো মাচ আজিলৈ ইমানটা ভিডিওটো সামৰি মাৰিছো